অকণমান গোটেই ঘটনাটো কিবা আইনী ব্যৱস্থা ল'ব আপোনালোকে এনেই ক্ষমা খোজাৰ কথাটো যদি এইখিনি কৰে আমিও ইমান আমি ইতিবাচক মানুহ আমাৰ কোনো হেৰি নাই তেনেকুৱা কোনো হেৰি নাই মই সদায় পাহৰি যোৱা মানুহ আৰু মোক সেইকাৰণে গোটেই মোৰ ইতিহাসত চাব মোৰ গোটেই সাংস্কৃতিক মোৰ এই গোটেই যাত্ৰাটোত মই ক'তো মোৰ বিতৰ্কও নাই মই কাকো গালি গালাজো কৰা নাই আজিলৈ কাকো মই বেয়াকৈ কোৱা নাই ক'তো কোনো মিডিয়াত মোৰ তৰ্কাতৰ্কি নাই একোৱেই নাই মোৰ একেবাৰে চিম্পল সেইটো কাৰণে লাগিছে মই যে কথাখিনি কৈছো তেওঁ সাহস কেনেকৈ সেইটো কাৰণে দুখ লাগিছে মই এইটো কি আটাইতকৈ ডাঙৰ কথা ৰাতিপুৱা আটাইতকৈ জ্যেষ্ঠ আমাৰ এতিয়া বৰ্তমান জীৱিত অৱস্থাত থকা জেপি দাই ফোন মাৰিছে ইমান খঙত ফোন মাৰিছে তেওঁ কৈছে মই বিৰাট অপমান পাইছোঁ দিগন্ত তোমাক কৰিছে মানে মোক কৰিছে তোমাক মই বিৰাট ভাল পাওঁ তোমাৰ তাত আমি আমাৰ প্ৰতিশ্ৰুতিবিলাক দেখা পাওঁ তো তোমাক চানমাৰী বিহুৱে এই ধৰণৰ ঘটনা কৰিছে চানমাৰী বিহু মানে কোনোবা দুজনে বেয়া কৰা মানে বাকী ভালকেইটাৰ গাতো পৰি যায় ন গতিকে তুমি মোক নাম্বাৰটো দিয়া কোনোবা মিডিয়াক মোক কোৱা মই বাইট দিম মিডিয়াত মই মোৰ খুব উজাৰিম মই মোৰ বিদ্ৰোহটো ক'ম মই যে এই কথাখিনি মই বেয়া পাইছোঁ মই গৰিহণা দিছোঁ তুমি মোক নাম্বাৰ দিবা মিডিয়াত তেওঁৰ দৰে মানুহ এজনে মোক এই ধৰণে সঁহাৰি জনাইছে আজিৰ ডেটত গতিকে ইয়াত মই বিৰাট দুখ পাইছোঁ আচলতে আৰু সমাজখনৰ অৱদান দিগন্ত ভাৰতীৰ আজি সাংস্কৃতিক সমাজখনত কিমান অৱদান আছে চবেই জানে তেওঁলোকৰ অৱদান কি বিহুখনে পাতে বিহুখন পাতি ধুতিখন পিন্ধিলে অসমীয়া সমাজখনৰ উন্নতি নহয়তো সেইটো কথা তেখেতে ক্ষমা খুজিবই লাগিব আৰু মোৰ এই ধৰণৰ ঘটনা কেতিয়াও ক'তো হোৱা নাই বহুত বাহিৰত ঠাইত গৈছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ মই ইমান বছৰ প্ৰগ্ৰেম কৰিছোঁ নিজেও কৰিছোঁ অকলেও কৰিছোঁ জুবুলীৰ লগত কৰিছোঁ জুবিনৰ লগত কৰিছোঁ নীল আকাশৰ লগত কৰিছোঁ আটাইবোৰে মোক নিজৰ অগ্ৰজ বা বন্ধু বা হেৰি দাদা হিচাপে বা ছাৰ হিচাপে মোক বিভিন্ন অনুষ্ঠানত মাতি লৈ যায় বিভিন্ন কমিটিয়ে মাতে ক'তো মই এনেকুৱা পোৱা নাই য'ত মোৰ নিজৰ ঘৰ হৈছে চানমাৰীখন মই নিজৰ ঘৰ বুলি কওঁ এইখিনি পৰা এইখিনি জুলুত তিনিআলি এইখিনি মোৰ গীতানগৰত মোৰ ঘৰ তাত যদি মই এনেকুৱা অপমান পাওঁ মই আৰু কি আশা থাকিল মোৰ বেলেগৰ পৰা আজি ডেটত আৰু এটা কথা 30 বছৰ 33 বছৰ মোৰ এনেকুৱা কেতিয়াও হোৱা দিগন্তক আমি যিমান বছৰ পাইছোঁ আজিলৈকে আমি বাৰ বহুত উগ্ৰ দিগন্ত এটা ট্ৰু শব্দ মানুহে বেয়াকৈ নকয় সেইকাৰণে আমাৰ চবৰে বেয়া লাগিছে মোৰ বিৰাট বেয়া লাগিছে মই ৰাতিপুৱা উঠিয়ে দেখিছোঁ আৰু এজন মানুহ তেওঁ অসহায় কালি যিজন মানে এটা মানুহৰ ট্ৰু শব্দ বেয়াকৈ নকয় আমাৰ নিজৰ ভিতৰত কেতিয়াও ফূৰ্তি কৰোঁতে বেলেগ কথা এনেই তেখেতৰ সমাজৰ প্ৰতি যিটো অৱদান সেইটো নাপাই পৰিব এইটো মোক আজি চবৰে মোক বহুতে ফোন কৰিছে নিজে চবে এজনেতো কালি চকুত ওলাই দিছে আজি ৰাতিপুৱা দিগন্ত ছাৰ কালি কৈছে গতিকে সেইটো বস্তু একদম বেয়া তেওঁ কালি অসহায় অনুভৱ কৰিছে মোৰ বেয়া লাগিছে যিজন মানুহে এটা মানুহৰ ট্ৰু শব্দ বেয়াকৈ নকয় আজিলৈকে এইটো কৰিব নাপায় এইটো তেখেতক ক্ষমা খুজিবই লাগিব এইটো একদম অন্তৰৰ পৰা কৈছোঁ আৰু তেখেতে ক্ষমা খুজিবই লাগিব আৰু খুজামো আমি সেইটো আমিও জানো কেনেকৈ ক্ষমা খুজাব মই কি হৈ আছে এইবোৰ গান গাই আছোঁ আৰু যেতিয়া আমিও কি হয় পজিটিভ হৈ থাকোঁ ন যেতিয়া এনেকৈ নমাই দিছে মই প্ৰথম তেওঁ কৈছে এইবিলাক কথা মানে গুৰুত্বহীন কিন্তু ষ্টেজত পানী আছিলে অলপ মই খালী কৰি আছিলোঁতো মই ভাবিলোঁ সেইটো পজিটিভ উঠি আহিছে পানী চানী আছেতো অকণমান দিগদাৰ হৈছে অকণমান মানুহবিলাক অকণমান চাগে সুবিধা কৰি দিবৰ কাৰণে কেইজন মানুহ উঠিছে মই সেনেকৈয়ে ভাবিলোঁ যেতিয়া এনেকৈ নি আছে তেতিয়া অকণমান লাহে লাহে বস্তুবিলাক বেয়া দেখিছোঁ ন মই ভাল লগা নাই ইহঁতৰ নাচ বন্ধ হৈ গ'ল পৰিৱেশটো বেলেগ হৈ গ'ল ন বিহুৰ ইমান ধুনীয়া পৰিৱেশ এটা চলি আছে আৰু ল'ৰা বোৱাৰী যে এনেকৈ এই গণ্ডগোলবিলাকৰ কাৰণে বা এই অপ্ৰীকৃতিকৰ পৰিস্থিতি যিয়ে সৃষ্টি কৰিছে তেওঁ এতিয়া ক'ৰবাত অকণমান পলাই মুকুলুকা মাৰিছে ক'ৰবাত তেওঁ আহক আহি পেলাই ক্ষমা খোজক ৰাইজৰ বাবে গোটেই ৰাইজখনো জামু খাই উঠিছে তেওঁ অকণমান ৰাইজ গোটেই আহি গ'ল দেই আৰু সেই তাই অহাৰ কাৰণে চাগে তেওঁ পলাই দিলে এনেকুৱা হৈছে মানুহজনক বিচাৰি নাপালে কমিটিৰ বাকী মানুহখিনি আছে তেওঁলোকক ক'লো তেওঁক লৈ আহক আৰু এজন মানুহে মোক ক'ব আহিলে যে আমাৰ কিন্তু পুনামে আছে চানমাৰীৰ বদনাম নাই দেই এনেকুৱা আৰু সেইজন মানুহে ফুল মদ খায় মানে গোন্ধত ৰ'ব নোৱাৰি তাৰপিছত লগে লগে মই ক'লোঁ এনেকৈ এয়া কমিটি এনেকৈ কথা পাতিব আহে তেতিয়া ৰাইজে কিন্তু তেওঁক আঁতৰাই দিছে তেওঁলোক কালচাৰেলি মই এনেকুৱা লাগে তেওঁলোক আছে মানে তাতে যদিও তেওঁলোক আছে কালচাৰেল ছেক্ৰেটাৰী বা সভাপতিবিলাক হৈ পেলাই যে আছে কোনো কালচাৰৰ লগত জড়িতই নহয় মোৰ এনেকুৱা লাগিছে তেওঁক চিনি নাপায় যদি কাৰ্যালয়ত কোনোবাই বোলে ভুল কৰি মোক মাতি নিলে তেওঁলোকৰ যিটো ড্ৰেছ কোড যিটো হেৰি আছিল নৰ্মছ আছিলে নিয়ম আছিলে কোনোবাই বাৰু তেওঁলোকৰো আৱেগিক হৈ মোক ভাল পায় দাদাৰ গান শুনো বুলি কমিটিৰ মানুহে তেওঁলোকে অজানি ঠিক আছে তেওঁলোকৰ নিয়ম ভংগ হৈছে যে তেওঁলোকে আহি মোক ভালে ভালে কোৱা হ'লেও হয় দাদা এনেকুৱা হৈছে মইতো বাৰে বাৰে কৈছোঁ এইটো কথা কিন্তু সেইটো নকৰি
মই কৈছোঁ নহয় একদম তালিবানী মানে আৰু এটা হিটলাৰী টাইপ মই মোৰে বিহু মই কৰি মানে কতে ন কথা আমি আমাক নামিব লাগিব আমি জিন্স কি পিন্ধি বুলি আছোঁ কৈছে আপোনাৰ নমোৱা কি বুলি ক'লে নমোৱা সময়ত আপোনাক কি বুলি কৈছিলে না আপুনি জিন্স পিন্ধি জিন্স পিন্ধি আছে আপুনি অশ্ৰদ্ধা কৰিছে মঞ্চ আমি আমাক তাৰপিছত মোক টানি নিছে টানি নিছে বেয়া দেখা আৰু এটা কথা 1 ঘণ্টা ধৰি মই গান গাই আছোঁ মোৰ মিউজিচিয়ান গ্ৰুপটো যে তেওঁলোক প্ৰত্যেকেই জিন্স পিন্ধি আছিলে ইমান দেৰি কুৱেশ্যনটো কিয় অহা নাছিল এইটো এটা কথা এই ভাস্বতীৰ প্ৰগ্ৰেমৰ আগত যিটো গ্ৰুপে প্ৰগ্ৰেম কৰিছে ছিংগাৰটোৰ বা গায়ক গায়িকাৰ ঠিক 5 ফুট 6 ফুট পিছতে গোটেই জিন্স পিন্ধা মিউজিচিয়ানবিলাক মোৰ আছে আগৰ বেণ্ডটো এই মানে দুজলীয়া কথাটো কিয় নিয়ম যদি নিয়ম মঞ্চত মোৰ গোটেই মঞ্চত যিয়ে উঠে ধুতি পিন্ধি আহিব লাগিব আৰু মেখেলা চাদৰ পিন্ধি আহিব লাগিব ব্যক্তিগত টাৰ্গেট যেন লাগে আৰু কিবা আশেষ আছে বা মই ক'লো নহয় বা দুটা ফৈদৰ মাজত কিবা ফাইট নেকি তেওঁলোকৰ সংঘাত নেকি মতানৈক্য আছে যে এইগৰাকী উঠাব খুজিছে আমি নমাই দিম সেইটোও হ'ব পাৰে তেওঁলোকৰ মাজত নিজৰ মাজতে হয়তো সেই কোঅৰ্ডিনেশ্যনটো নিজৰ মাজতে নাই সাধাৰণ কৰ্মকৰ্তা এজন বা সদস্য হ'লেও বেলেগ কথা তেওঁ বিষয় বা মানে বিষয়ববীয়া সম্পাদক সাধাৰণেই হওক সাংস্কৃতিক সম্পাদকেই হওক যেতিয়া সম্পাদকেই হওক ঠিক এটা গুৰু দায়িত্ব লোৱাৰ পিছত তুমি মদ্যপান কৰি আহি পেলাই আৰ্টিষ্টক নমাবৰ অধিকাৰ তুমি ক'ত পালা উঠাইছে কোনোবাই ভুল কৰি ভালে ভালে কোৱা আৰ্টিষ্টে বুজি পাব যে আমাৰ নিয়মিতো আছে দাদা আপুনি মঞ্চত উঠাৰ আগত বলিং ভৰিলে কিবা কৈছিলে তেওঁ গুচি গ'ল তেওঁ থাকিলেতো নহ'ল হয় চাগে ভাবিছোঁ তেওঁৰ অনুপস্থিতিত হৈছে তেওঁ ঘৰ পোৱা নাই তেওঁ ঘৰ নাপাওঁতে খবৰো শুনিছে তেওঁ